হেৰা আমি যমুনাৰ তীৰে নবয়স কবনত লীলাই ভ্ৰমন্ত কৃষ্ণ গোপৰ মধ্যত কৰন্ত প্ৰকাশ কৌতি ও কন্দৰ্পক যিনি মধুৰ মূৰ্তিক হবে দেখিলা ব্ৰাহ্মণে। যমুনাৰ পাৰত, যমুনা নদীৰ পাৰত অশোক বনত সেই ভগৱান কৃষ্ণই কৌটি কন্দৰ্প মানে হ'ল সূৰ্য, কৌটি সূৰ্যতকৈ বেছি উজ্জ্বল ৰূপে প্ৰকাশ হৈ আছে। মধুৰ মূৰ্তি ধৰি কৃষ্ণই সেনেকৈ পেশন ধৰি যেতিয়া থাকিল, এইটো দেখি ব্ৰাহ্মণীবিলাকে মহা আনন্দ পালে। এইটো কৈছে ৰামে শ্যামতনু পীত বস্ত্ৰে দেখিতে উজ্জ্বল কৌটি সহধৰ ৰুচে বদন নিৰ্মল মাথে মৈৰা পাখি বন্য ও পুষ্পমালা গলে প্ৰকাশ হৈ ৰুচিৰ দুই কৰ্ণয়ুত পলি। হে অলকা পংকতি কৰৈ কপালে প্ৰকাশ প্ৰফুল্ল পংকজ মুখে দেখি অল্প হাস গাৱে গেৰু ঘঁহি আছা ও দেখিতে হুবেশ পৰম মোহন মূৰ্তি নত বৰ বেশ। মুঠতে মূৰ্তিটো এই বিপ্ৰ পত্নীসকলে দেখি এটা অদ্ভুত মানি এই কথাবিলাক তেওঁলোকৰ মুখেৰে ভাষাৰে প্ৰকাশ কৰা নাই, মনৰ ভাৱেৰে প্ৰকাশ কৰি এটা আচৰিত হৈছে সেই কৈ আছে। ৰামে সখীৰ কান্ধত থৈয়া বাম বাহু হৰি লীলায়ে ফুৰান্ত পদ্ম আউৰ হাতে ধৰি পৰমলা বন্যয়াতি ও ৰূপ চমৎকাৰ শ্ৰী হবে দেখি আখি নভাসন্ত আৰু। সখীৰ কান্ধত থৈ ৰাম বাহু হৰি লীলাই ফুৰান্ত পদ্ম আউৰ হাতে ধৰি পৰম লাৱণ্যাতি ৰূপ চমৎকাৰ স্ত্ৰী হবে দেখি আখি নভাসন্ত আৰু। এই ব্ৰাহ্মণীসকলে অৰ্থাৎ এই বিপ্ৰ পত্নীসকলে ভগৱান কৃষ্ণই তো সখীসকলৰ কান্ধত ধৰি বাহু হাতেৰে সোঁ হাতেৰে তো তামচা কৰি যেতিয়া আছে, সেই দৃশ্যটো দেখা পাই পৰম মানে ৰূপ দেখা পাই পেলাই কি হৈছে, চকু তেওঁলোকে মানে নিমিষ কাঢ়ব পৰা নাই, চকু ঘূৰাব পৰা নাই, এনেহেন মানে স্ত্ৰীসকলৰ এটা বৰ্ণনা দিছে। ৰাম যাৰ কথা শ্ৰৱণে কীৰ্তাৰ্থ নাৰীগণ অনুক্ষণে মাধৱত নিমজিল মন হেনয় কৃষ্ণক পায়া ও ছায়া নিৰন্তৰ নয়নৰ দ্বাৰে নিয়া কৰি অভ্যন্তৰ। কৈছে কি এই মাধৱক দেখা পাই ইমান দিনে শুনি আছিল, শ্ৰৱণে কীৰ্তাৰ্থ হৈ আছিল, শ্ৰৱণত মানে শুনা শুনি পেলাই মন প্ৰাণ আলোকিত হৈ আছিল, পুলকিত হৈ আছিল। তেওঁ আজি চচক্ষে দেখলা, দেখি পেলাই তেওঁৰ প্ৰতি মন নিমজিল মন তেওঁৰ মানে তেওঁৰ গালৈ, তেওঁৰ ভিতৰলৈ অভ্যন্তৰলৈ সোমাই গ'ল, মন প্ৰাণ সমৰ্পণ কৰিলে। তো শেষত যাই নয়নৰ দ্বাৰা নিয়া কৰি অভ্যন্তৰ, অৰ্থাৎ চকুৰ ধাৰেৰে, চকুৰ
চকু উন্মিলিত অৱস্থাৰে চাই আছিল, তাৰপিছত নিমিলিত অৱস্থাৰে হৃদয়ত ধাৰণ কৰিছে। সেইটো কৈছে অলপমান টানহেন কথাখিনি। প্ৰথমতে উন্মিলিত মানে চকু মেলি চাওঁ, যিটো উন্মিলিত কয়। প্ৰথমতে উন্মিলিত দৃষ্টিৰে বিপ্ৰপত্নীসকলে কৃষ্ণক চাই আছিল, তাৰপিছত নিমিলিত, তাৰমানে চকু দুটা মুজি যেন তেওঁৰ ৰূপটো ভিতৰত প্ৰৱেশ কৰাইছে, এনেহেন অৰ্থ আছে। ৰামে চিৰকালয় আছিল অন্ত হৃদয়ত ধৰি, উপজিল প্ৰেম পৰৈ লোটকনি জৰি, পুলকিত তনুয়াতি ও ভৈল কৃষ্ণময়, এৰাইল সমস্তে সংসাৰৰ তাপছয়। হৃদয়ত ইমান দিনে ধৰি আছিল, তেওঁক দেখা নাছিল, এতিয়া তেওঁক দেখা পালে, গতিকে প্ৰেম ভাৱ তেওঁলোকৰ মনলৈ এনেকৈ আহিল, চকুৰ পানী গিৰি গিৰিকৈ পৰিবলৈ ধৰিলে। তাৰপিছত মন প্ৰাণ পুলকিত হৈ পৰিল, আৰু এই ভাৱনাৰে পুলকিত হ'ল যে আৰু আমি তো এই মানে পতি পুত্ৰ বাকী আত্মীয় স্বজন ঘৰৰ এইবিলাক মানুহক আমি এৰি পেলালোঁ আৰু ঘৰলৈ ওলাই নাযাওঁ, এনেহেন মনত ভাৱ এটা আনিছে। ৰামে হৃদয় মধ্যত মাধৱক ধৰি সমনি, আনন্দহীন ধূত নিমজিল নাৰী গণি, হেমেলন্ত আখি বাহি ও ৰতনাহি জ্ঞান, আচৈতম্বী নমাতিহু হৃদয় কৰি ধ্যান। এটা হাম্বাৰ প্ৰেম ভাৱ দেখি ভগৱন্ত, সবাকে সম্বুদ্ধি হেন সাখি বুলি লন্ত, উখলীয়া খিলা তুমি ও হব ভাগ্যৱতী, বুলিও ক কিবা আমি সাধিব সম্প্ৰতি। তেওঁলোকৰ প্ৰেম ভাৱ দেখি ভগৱান কৃষ্ণ হাঁহি মাৰি সুধিছে যে তোমালোকে মহাভাগ্যৱতী, কুশলে এই স্থানলৈ তোমালোকে আহি পালা, কি ক'ম তোমালোকক সদ্যহতে এই বুলি এটা হেৰি দিছে আৰু, বুলিও কয় কিবা আমি সাধিব সম্প্ৰতি, তোমালোকৰ কি গতি দিম, তোমালোকৰ কেনেধৰণে তোমালোকক উদ্ধাৰ কৰিম, এনেহেন ধৰণৰ এটা মনৰ ভাৱ কৃষ্ণই প্ৰকাশ কৰিছে। ৰামে বান্ধৱৰ বাধাকন গণি নাৰী গণি, দেখিবা কয় আখিলায়া মাক এক মনি, মোৰ অৰ্থে এৰিলাহা ও প্ৰিয় পতি সুত, তুমি হব ভকতৰ হেন যুগুত। তো নাৰীসকলে এই পতি, পিতৃ, মাতৃ, ভাতৃ এইবিলাকৰ বাধাক নামানি দেখিবৰ কাৰণে আহিলা, গতিকে মোৰ কাৰণেই তেওঁলোকে এইসকলক হেলা ৰঙে ত্যাগ কৰি পেলাই আহিছে। এনেহেন তুমি হ'ব ভকতৰ কি যুগুত, মানে কি ধৰণৰ উচিত ব্যৱস্থা মই কৰোঁ, সেইবুলি এটা ভাৱবোধক চিন দিছে। সেই ৰামে মহাজ্ঞানী পৰমচ তোৰ যিটো জন, আপোনাৰ জানৈ যিটো নিজ প্ৰয়োজন, মোক আত্মা প্ৰিয় বুলি ও লৈ যাৰ মতে, সিহবে সদায়ে কৰে নিষ্কাম ভক্তি। দৰকাৰী, এইটো অলপ দৰকাৰী বাক্য এনেহেন
যিসকল পৰম জ্ঞানী, যিসকল চতুৰ, তেওঁলোকে নিজৰ প্ৰয়োজনটো জানে বুলি কৈছে, মানে যে আমি জন্ম ধৰিছোঁ, মনুষ্য হৈছোঁ, কিন্তু আমি মুক্তিৰ কাৰণে তো ব্যৱস্থা কৰিব লাগে। আমি কেনেদৰে মুক্তি পাম, লাভ কৰিম, এই সম্বন্ধে আমি জানিব লাগে। তো এনে ভাৱ ৰাখি পেলাই যিজনে পৰম চতুৰূপী, যিজনে এইবিলাক ভাৱ ৰাখি তেওঁক আত্মা বুলি জানি, তেওঁক প্ৰিয় বুলি জানি কি কৰে, সদায় নিষ্কামভাৱে ভক্তি কৰে। অৰ্থাৎ ভগৱান কৃষ্ণই তেওঁ যি সকামভাৱে ভক্তি কৰিলে তো জীৱৰ যি উদ্ধাৰ নহয়, জীৱক যি তেওঁ দেখা নেদে, এই কথা জ্ঞানীবিলাকে জানে। গতিকে তাতে সেইকাৰণে উল্লেখ কৰিছে যে নিষ্কাম ভকতি যিসকলে কৰি পেলাই মোক ভাবে, তেওঁলোকক মই উদ্ধাৰ কৰোঁ, দেখা দিওঁ, এনেহেন। ৰামে প্ৰাণ পত্নী পুত্ৰ তনু মন বুদ্ধি ধন, সুহৃদহু দৰ বন্ধু যত ভৃত্য গণ, আত্মাৰ সম্পৰ্কে প্ৰিয় অহুৱে নিৰন্তৰে, হেনয় আত্মা মই কোন আছে মুত পৰি। আমাৰ দৰে মহামূৰ্খবিলাকে, আচলতে আমি মহামূৰ্খ, আমি নিজকে মহামূৰ্খ বুলি ক'ব টান পাওঁ, কিন্তু শাস্ত্ৰই আমাক সকীয়াই দিছে যে যিসকলে মানে মোক আত্মা বুলি, ময়ে আত্মা, তেওঁৰ ভিতৰত থকা আত্মাটো যি ময়ে, সেইকাৰণে আটাইতকৈ যি প্ৰিয় মই, এইটো অজ্ঞানীবিলাকে বুজি নাপায়। জ্ঞানীবিলাকে বুজি পাই তো মোৰ লগত সম্পৰ্কটো ৰাখে, মোক ভাবে। তো মোৰ নিচিনা আৰু আত্মা কাই আছে, এইবুলি কৃষ্ণই নিজে নিজে কৈছে। ৰামে শ্ৰৱণ কীৰ্তন মূৰ কৰি আনি টান্তি, আপোনাক তুমি হবি তাৰি লায়ে কান্তি, ভৈলা কীৰ্তাৰ্থ সংহা অৰত পাইলা পাৰ, যায় যজ্ঞ হালায়াবে সন্মতয়া মাৰ। শ্ৰৱণ কীৰ্তন মোৰ কৰি নিতান্তে, আপোনাক তুমি হবে, সেইটো দৰকাৰী, আপোনাক তুমি হবে তাৰিলা কান্তে। কি ক'লা? আপোনাক তাৰবাৰ কথা কোৱা নাই, আপোনাক মানে মোক নিজক, আপোনাক মানে আপোনাক তুমি হবে তাৰিলা কান্তে, অৰ্থাৎ তোমালোকে নিজে নিজে নিজকে তাৰিলা, তাৰমানে তৰণ কৰালা, অৰ্থাৎ তুমি উদ্ধাৰ হলা। হৈলাহা কৃতাৰ্থ সংহাৰতো পাইলা পাৰ, যায় যজ্ঞ হালাৱে সন্মত আমাৰ। গতিকে সংহাৰৰ পাৰ তোমালোকে পালা। সংহাৰৰ পাৰ দুটা, এটা হ'ল আহা, এটা হ'ল যাৱা। কিন্তু আহাটো আৰু যাৱাটোৰ পাৰ্থক্য আছে। আহি পেলাই নিষ্কামভাৱে যাব পাৰিলি বা সৎভাৱে যাব পাৰিলি, ঈশ্বৰত নিমগ্ন হৈ মন প্ৰাণ আত্মা সমৰ্পণ কৰি যাব পাৰিলি, তেতিয়াহ'লে সেই প্ৰাণটো ভগৱন্ত প্ৰভুৰ চৰণত কিছুমানৰ পৰে আৰু কিছুমানৰ উদ্ধাৰ হয়। মানে কেনে উদ্ধাৰ? এটা জন্ম আগুৱাই যায়, সৎ জন্মত জন্ম লাভ কৰে। আৰু মনুষ্য যিহেতু আমি হৈছোঁ, আমি কৰ্মফল ভোগ কৰি, কৰ্মফল শেষ কৰি আমি আৰু মানুহে হ'ম। আৰু মানুহতো খাটাং, কিন্তু মানুহ হ'লেও কিছুমানে ইয়াতকৈ অধমত পৰে, আৰু কিছুমানে ইয়াতকৈ উন্নতত যায়, আৰু কিছুমানে বহু ওপৰলৈকে যায়। এইটো হ'ল এটা
মানে হেৰি ৰাস্তা, কিন্তু এই ৰাস্তাটো দিছে ভগৱানে, এইটো কৃষ্ণই এই ৰাস্তাটো দি আছে। কৃষ্ণই ইয়াতে আমাক সেইটোৱে ৰাস্তা দি আছে যে এক কৃষ্ণক যদি কোনোবাই তো প্ৰাণ ভৰি হৃদয়ত স্থান দিয়ে, অহৰহ তেওঁক যদি ভাবি থাকে, তেতিয়াহ'লে তো তেওঁ মুক্তি পায়, অৰ্থাৎ মোক্ষ পায়। জং জং ব্যাপী স্মৰণ ভাৱং তেজত্তন্তে গলে পৰম তং তমেইব ইতি কুন্তে সদা তদ্ভাৱ ভাবিতা। এইটো হ'ল গীতাৰ কথা। গীতাত কৈছে যে যিয়ে মৃত্যুৰ সময়ত মোক ভাবি প্ৰাণ ত্যাগ কৰে, তেওঁলোকে মোৰ চৰণ পায়, মোৰ ওচৰত পায়। আৰু যিসকলে অন্যান্য দেৱ দেৱীক ভাবি পেলাই প্ৰাণ ত্যাগ কৰে, তেওঁলোকে দেৱ দেৱীৰ ওচৰলৈকে যায়, অৰ্থাৎ সেই স্থানলৈকে যায়। সেইটো গীতাত কৃষ্ণই স্বয়ং অৰ্জুনক কৈছে। মোৰ ওচৰত যা বুলি যে ক'লা ছাৰ, এই মোৰ ওচৰত মানে কি তেওঁৰ ওচৰত গ'লে কি আৰু নেক্সট মানুহ জন্ম নলয় নেকি? কি নহয়, মানুহ হ'বই, তেওঁ মানুহ হ'বই, কিন্তু মানুহৰ স্তৰ আছে, স্তৰ আছে নহয়। কিছুমান অধম শ্ৰেণীৰ মানুহ আছে, কিছুমান মধ্যম শ্ৰেণীৰ মানুহ আছে, কিছুমান উত্তম শ্ৰেণীৰ মানুহ, এনেকুৱাতো প্ৰত্যেক জীৱই হেনে নেকি? ধৰক গৰুৰ পৰা মৃত্যু হ'লে আৰু নেক্সট জীৱটো গৰুৱে হ'ব, এনেকুৱা হ'ব। কিন্তু তাতেও বেলেগ বেলেগ হয়। তাতে অলপ এটা কথা আছে, তোমাৰ প্ৰশ্নটোৰ অলপ মানে কাইদা আছে, প্ৰশ্নটো কৰাৰ কিটিপ এটা আছে। যেনে আমি পাইছোঁ জ্বৰ ঘৰত, এটা ভাগৱতত আছে, জগৱতে জ্বৰ ঘৰতে হৰিণ 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 হৰিণকৈ থাকোঁতেৰে তাক বাঘে খায় নেকি, সি ক'ৰবাত জাপ মাৰি পৰি মৰে নেকি, এনেকৈ থাকোঁতে থাকোঁতে লাষ্টৰ শেষৰ দ্বিতীয় জন্মদিন কি হয়? হৰিণ হয়। মানুহ আছিল জ্বৰ ঘৰত, মানুহ থাকিও সি কি কৰলাক? হৰিণ নহয় এনে হয়। আৰু আমি পুৰুষ, আমি স্ত্ৰীও হ'ব পাৰোঁ, আৰু কোনোবা স্ত্ৰী সি পুৰুষো হ'ব পাৰে। তো এইটো কৰ্মফলৰ লগত কথা। এই আৰব্ধ প্ৰাৰব্ধ অনাৰব্ধ তিনিটা কৰ্মৰ ফল। এতিয়া আমি যি ভোগ কৰি আছোঁ প্ৰাৰব্ধৰ কৰ্মৰ ফল ভোগ কৰি আছোঁ। এতিয়া আমি যি আৰ্জি আছোঁ কৰ্ম কৰি পুণ্য আৰু কৰ্ম কৰি পাপ, এইটো আৰব্ধ আৰু অনাৰব্ধ। এই পাপ পুণ্যৰ কৰ্মফলটো অনুযায়ী, এইটো অনুযায়ী মানে নাৰীয়ে পুৰুষ হ'ব পাৰে আৰু পুৰুষে নাৰী হ'ব পাৰে, কৰ্ম অনুযায়ী হ'ব পাৰে। কিন্তু সচৰাচৰ সাধাৰণতে যদি ব্যতিক্ৰম নঘটে, নাৰী নাৰীয়ে হয়, পুৰুষ পুৰুষে হয়। হেৰামে আছে যজ্ঞ আৰম্ভিতো মাৰ পুতি যত তাহাম্বাৰ যজ্ঞ গয়া কৰা সমাপত নিজ স্বামী সকলত অহুয় কহ দয় শুনি তাহাম্বাৰ মনে মিলি লবি অৰ্থাৎ বিপ্ৰ পত্নীসকলক কৃষ্ণই কৈছে যে তোমালোকৰ পতিসকলে এই যি যজ্ঞ আৰম্ভ কৰি আছে, তো সেই যজ্ঞ সমাপ্ত হৈছে, তোমালোকে ঘৰলৈ যোৱা আৰু তোমালোকক তেওঁলোকে আদৰি ল'ব, নিশ্চিন্ত হৈ তোমালোকে যোৱা। কেনেকৈ ক'লে কৃষ্ণই? আপুনি মই ক'ব নোৱাৰোঁ, কৃষ্ণ ক'ব পাৰে, কাৰণ কৃষ্ণ অন্তৰ্যামী, তেওঁ জানে। সেইভাগে ব্ৰাহ্মণৰ ভিতৰত আত্মাক চাবি দি থৈ দিছে যে তোমালোকৰ পত্নীসকল ঘৰলৈ গ'লে তোমালোকে গালি গালাজ নকৰিবা, আদৰি ল'বা, এনেহেন চাবি দিছে। সেইকাৰণে কৃষ্ণ ভগৱান কাৰণে তেওঁ ক'ব পাৰে, আমি নোৱাৰোঁ। আমি শুনা হবা সদ হবি ভাগৱত কথা দেখা কেনে কৰ্ময়ব গৰ্বীৰয় অৱস্থা যিটো কৃষ্ণ ব্যাপী আছা ও ধৰ্ম কৰ্ম যত ও তাহাংকন গণয় ঘোৰ কৰ্ম ৰগৰ বত।
কৰ্মৰ গৰ্বত কি কৰ্মৰ গৰ্ব যেনে মই অফিচাৰ যেনে মই মুখ্যমন্ত্ৰী যেনে মই প্ৰধানমন্ত্ৰী বা মন্ত্ৰী তো এতিয়া মই হৰ্তাকৰ্তা তো এই ভাবি তেওঁ যা ইচ্ছা তা কৰিব পাৰে কৰেও মন্ত্ৰী অনুসাৰে নকৰে যদিও কিছুমানে কৰে কৰিলে তাৰ ফলটো এতেই কথাটো কৈছে যে তাহাংক নগণয় ঘোৰ কৰ্মৰ গৰ্বত কাক নগণয় কৃষ্ণ আত্মা বা পৰমাত্মাক গণ্য নকৰে নাভাবে শ্ৰদ্ধা ভক্তি নকৰে সেইটো কৈছে ৰামে চাৰি বেদ 14 শাস্ত্ৰ সবাত পাৰ্গত তথাপি নিচিনয় দেৱ কিনো বুদ্ধি হত হৰি হৰি কিনো ইয়াতি ও ভৈলা মহা দুখ কৰ্মৰ গৰ্বত হৈ কৃষ্ণ তবি মুখ কৰ্মৰ গৰ্বত কৃষ্ণক মানে নেদেখে অৰ্থাৎ নেদেখে মানে এই অলপ আগতে নকৈছি কিন্তু নন্দৰাজাৰ চলিহে ই কি কৰিব আমাক আমি বেদৰ মন্ত্ৰ উচ্চাৰণ কৰি আছোঁ যে যজ্ঞ পাতি আছোঁ বামুণবিলাকে নকৈছি না অলপ আগতে গতিকে এনেহেন কথাখিনি একেলগে টানি আনিব পাৰি কৰ্মৰ গৰ্বত হৈ কৃষ্ণ অভিমুখ তাৰপিছত ৰামে কৃষ্ণৰ মায়াত ইয়াতি মতি ভৈল জ্বৰ মন্ত্ৰ তপ তীৰ্থ কেহে বলৈ কৰ্ম বৰ নেদেখ কৃষ্ণক কৰ্ম ও মলে হোয়া অন্ধ বিনাশী কৰ্ম কৰৈ সদায় প্ৰবন্ধ আমিয়ে কৰোঁ দিয়ক এইবিলাক কথা আমিয়ে কৰি আছোঁ কি কৰি আছোঁ আমি তো কৃষ্ণই সত্য কথা এই জগতখন যি চলাই আছে জগত প্ৰৱৰ্তি যি আছে মায়াৰ দ্বাৰেৰে মায়াক অৱলম্বন কৰি ভগৱান কৃষ্ণই এই সৃষ্টি ৰক্ষা কৰি আছে কৃষ্ণই চলাই আছে মায়ানো কি আমাৰ গুণ যি তিনিটা সত্য ৰজতম সেই গুণ তিনিটাই মায়া সত্য ৰজতম এই গুণ তিনিটাই মায়া সেই মায়াৰ বশৱৰ্তী হৈ আমি তো অৱগৰ্ব বুলি কৈছে অলপ আগতে এটা শব্দ তো গণাগণ নকৰোঁ গণ্য নকৰোঁ এইটো অৱগৰ্ব গতিকে এই কৰ্মমল বান্ধিলি কৃষ্ণক দেখা নাপায় কৃষ্ণৰ কথা নাভাবে তেতিয়া বিনাশী কৃষ্ণক সদায় কল্পনা কৰে অৰ্থাৎ বিনাশী কৃষ্ণক কল্পনা কৰা মানে তো কৃষ্ণৰ কথা একো গুৰুত্ব নেদে কৃষ্ণৰ নাম নলয় কৃষ্ণৰ কৰ্ম নকৰে কৃষ্ণৰ উপদেশ নুশুনে সেইটো বিনাশী কৰ্ম ৰামে যাহাৰ সেৱাতয়নো মাত্ৰ নাহি দুখ যাহা কজা নিলে হৈ মহামুখ্য সুখ যাহা কহে বন্ত নীতি ও ব্ৰহ্মা মহাদেৱ ব্ৰহ্মময় মূৰ্তি জাত পৰে নাহি ইব এটা কৈছে যাৰ সেৱাৰ অনুমাত্ৰ নাহি দুখ কৃষ্ণক সেৱা যদি একান্ত মনে কায় মন বাক্যে যদি কৰে তেনেহ'লে দুখ তেওঁৰ মোচন হয় নোহোৱা হয় যাক জানিলে
মোক্ষতকৈও বেছি সুখ পোৱা যায়। তো যিজনক ব্ৰহ্মাই সেৱা কৰে তো মহেশ্বৰে সেৱা কৰে। তো ব্ৰহ্মময় মূৰ্তি যাৰ, তেওঁৰ বাহিৰে যে কোনো নাই, এই কথাটো যিয়ে বুজে তো তেওঁ নিচিনা সুখী নাই, আৰু এইখিনি কথা যায় নাভাবে তেওঁৰ নিচিনা দুখী নাই। ৰামে হেনয় কৃষ্ণক ভজা তেজী কৰ্ময়ান, কৃষ্ণ কথামৃত কৰা কৰ্ণ ভৰি পান, একচিতে কৃষ্ণ ৰস অৰণে দিয়া মন, কৃষ্ণ গুণ নাম কৰা শ্ৰৱণ কীৰ্তন। সেইকাৰণে কৃষ্ণক ভজবা কৈছে। তেজী আন কৰ্ম মানে অৰ্থাৎ কৃষ্ণৰ নাম নোহোৱা কৰ্ম কৰিব নালাগে। কৃষ্ণ ব্যতিৰেকে আমি যিহেতু উদ্ধাৰ নাপাওঁ, তো কৃষ্ণৰ নাম গুণ নাথকা আমি কৰ্ম কৰিব নালাগে। সেইটোৰ অৰ্থ অলপ বুজাত অসুবিধা হ'ব বুলি ভাবি মই সহজকৈ দিছোঁ যে তাৰমানে প্ৰত্যেক কৰ্মতে কৃষ্ণৰ নামটো ল'ব লাগে। প্ৰত্যেক কৰ্মতে আমি কেৱল ভাতকেইটা খাওঁতে, এই ৰাজহুৱাভাৱে এই ভকত সেৱা কৰোঁতে, এই নামঘৰত আহোঁতে, এই যুগল গাওঁতে, তেতিয়াহে মানে ভাতকেইটা দিলি সেৱাটো কৰোঁ। কিন্তু আপোনাৰ নিজৰ ঘৰত নকৰে। আপুনি ভাত খোৱাৰ সময়ত কৰে না? নকৰে। সেইটো নহয়, নিজৰ ঘৰতো কৰিব লাগিব। নিজৰ তিৰিটোৱে ৰান্ধি দিলাক, ভাত বাঢ়ি দিলাক, তেওঁ বাঢ়ি সকলোকে দিয়াৰ পিছত তেওঁ সেৱা ল'ব লাগে। এনেদৰে যদি কৃষ্ণৰ নামটো অহৰহ লৈ থকা যায়, তেতিয়াহ'লে সেই কৃষ্ণৰ কৰ্ম হ'ব, আৰু তেতিয়া প্ৰমাদতো নপৰে আৰু পাপৰ পৰা মুক্তি পাব। কৰ্মই নাবান্ধে তেতিয়া, নহ'লে কৰ্মই বান্ধে আমাক। হেৰামে তেবেহে তৰিবা সুখী, অ সংসাৰ সাগৰে, অ কলে যুগে নাহি গোটে কীৰ্তনত পৰে। এ কৃষ্ণৰ কিংকৰে কহে, অ এৰিয়ান কাম, অ নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম।